আৰু যেতিয়া প্ৰস্টেটটো বাঢ়িব ধৰে তেতিয়া আপোনাৰ যিবোৰ সমস্যা হয় মই ক'লোঁ যেনেকৈ আপোনাৰ পেচাবৰ ধাৰটো কমি আহে ধাৰটো কমি অহা কাৰণটো এইটোৱে হয় এই প্ৰস্টেটটো যিহেতু ডাঙৰ হৈ গ'ল এই পেচাবৰ নলীডাল চেপা মাৰিলে তো আপুনি যিমান জোৰ দিলেও পেচাবটো সেই আগৰ নিচিনা ইমান বেগত আহিব নোৱাৰে পেচাবৰ ধাৰটো একদম দুৰ্বল হৈ যায় দুটা কিডনি গৈ লগ খাইছে ব্লাডাৰটোত যেতিয়া প্ৰস্টেটটো আপোনাৰ এইখিনি থাকে ব্লক হয় তেতিয়া এই ব্লাডাৰটোৰ পৰা পেচাব ওলাই নাযায় তো পেচাব ওলাই নগ'লে কি হ'ব পেচাবখিনি ওপৰলৈ যাবলৈ ধৰিব এইটো আমি কওঁ বেক ফ্ল' কৰা আৰু বেক ফ্ল' কৰি কিডনিকেইটাও কষ্ট পাব আৰু লাহে লাহে কিডনি দুটা বেয়া হৈ গৈ থাকিব মানে প্ৰস্টেটটো যেতিয়া বাঢ়ে পেচাবটো ইনফেকশ্যন হয় সেই বীজাণুখিনি গৈ প্ৰস্টেটটো সোমায় আৰু সেই বস্তুটো আমি এই ইয়াত লিখাই আছে প্ৰস্টেটাইটিছ বুলি কওঁ প্ৰস্টেটাইটিছ মানে প্ৰস্টেটৰ ইনফেকশ্যন ইনফ্লেমেশ্যন এইবোৰ হয় আৰু সেইবোৰ হ'লে আপোনাৰ এই কৰঙণত বিষ কৰিব তলপেট বিষ কৰিব আপোনাৰ লিংগটোতো বিষ কৰে অলপ বৰ্তমান মই উপস্থিত আছোঁ লখিমপুৰৰ হলি চিটি ক্লিনিক এণ্ড ডায়েগনষ্টিক চেণ্টাৰত এই হলি চিটিত উপস্থিত আছে প্ৰখ্যাত ইউৰলজিষ্ট ডক্টৰ ৰূপম দেউৰী ছাৰ তেখেতৰ সৈতে আমি পোনে পোনে কথা পাতিবলৈ যত্ন কৰিম আমি পূৰ্বতে তেখেতৰ সৈতে ইউৰলজি সম্পৰ্কীয় বিভিন্ন ধৰণৰ কথা পাতিছিলোঁ আৰু তাৰ পৰা বহু ৰোগী উপকৃতও হৈছিল আৰু আজিও আমি তেখেতৰ সৈতে কিছুমান ইউৰলজি সম্পৰ্কীয় কিছুমান ৰোগৰ কথা আমি পাতিবলৈ যত্ন কৰিম পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ নমস্কাৰ ধন্যবাদ আজি আমি কিহৰ ওপৰত আলোচনা কৰিম আজি আমি আলোচনা কৰিব যাম এই বিনাইন প্ৰষ্টেটিক হাইপাৰপ্লেচিয়া মানে প্ৰষ্টেট গ্লেণ্ডটো মানে যেতিয়া ডাঙৰ হয় তেতিয়া কি সমস্যা আমি দেখা পাওঁ ৰোগীসকলৰ তাৰ বিষয়তে আমি আজি কথা পাতিম পোনপ্ৰথমে মই জানিব বিচাৰিছোঁ আচলতে প্ৰষ্টেটনো কি বহুতে এই বিষয়ে নাজানে তো প্ৰষ্টেটনো কি এই বিষয়ে যদি আপুনি প্ৰষ্টেট যোনটো অংগ শৰীৰৰ সেইটো অকল পুৰুষৰ থাকে মহিলাৰ নাথাকে তো যিবোৰ সমস্যা এতিয়া মই ক'ম সেইবোৰ সমস্যা আপোনাৰ পুৰুষৰ সমস্যাবোৰৰ লগত ৰিলেটেড হয় তো মই অকণমান এনে ডায়গ্ৰাম দি বুজাই দিব বিচাৰোঁ এইটো আমাৰ কিডনি দুটা হয় কিডনিৰ পৰা আপোনাৰ ইউৰিন প্ৰডাকশ্যন হয় বনে আৰু ইউৰিনটো কিডনিৰ পৰা তললৈ এনেকৈ নামি আহে দুটা নলী দি তো এইটো সোঁ ছাইডৰ কিডনি এইটো বাওঁ ছাইডৰ কিডনি এনেকৈ যেতিয়া পেচাবটো নামি আহি আমাৰ পেচাববোৰ জমা হয় এই ব্লাডাৰ বুলি এটা পেচাবৰ থলি থাকে যোনটো বেলুনৰ দৰে তো লাহে লাহে সেইটো বেলুনৰ দৰে এনেকৈ ফুলিব ধৰে আৰু এইটো আমাৰ নাভিটোৰ তলত থাকে মানে তলৰ পেটৰ শৰীৰৰ অংগৰ সেইখিনি জেগাত তো যেতিয়া আমাৰ ব্লাডাৰটো ফুলে তেতিয়া আমাৰ পেচাবৰ ভাৱটো হয় পেচাব কৰিব লাগিছে আৰু যিটো এইখিনি জেগা এইখিনি আপোনাৰ ইয়াত ধুনীয়াকৈ মডেলটোত শ্ব' কৰা হৈছে আপোনাৰ কিডনি দুটা শ্ব' কৰা হোৱা নাই দেখুওৱা হোৱা নাই তাৰ তলত এইখিনি পাৰ্ট আপোনাৰ দেখুওৱা হৈছে এইটো আপোনাৰ ব্লাডাৰ হয় এই ব্লাডাৰটো যেতিয়া চেপা মাৰে আমি যেতিয়া জোৰ দিওঁ ব্লাডাৰটো চেপা মাৰে এনেকৈ তো চেপা মাৰিলে আপোনাৰ পেচাবটো এই পেচাবৰ নলী দি ওলাই যায় প্ৰব্লেমটো ক'ত হয় এই পেচাবৰ নলীটোত আপোনাৰ প্ৰষ্টেট গ্লেণ্ডটো থাকে এই ফটোখনত আমি দেখাব পাৰোঁ এই ছবিটোত য'ত আপোনাৰ প্ৰষ্টেট গ্লেণ্ডটো ধুনীয়াকৈ দেখা পোৱা গৈছে তো এইটো ব্লাডাৰ হয় এই ব্লাডাৰ অংশটো এইটো হয় তো ব্লাডাৰৰ পৰা যেতিয়া পেচাব তললৈ নামি আহে এই প্ৰষ্টেটৰ মাজেদি যায় মানে পেচাবৰ নলীডাল এই প্ৰষ্টেটৰ মাজেদি যায় যেতিয়া প্ৰষ্টেট ডাঙৰ হয় তেতিয়া এই পেচাবৰ নলীডাল চেপা মাৰে যেনেকৈ এই ফটোখনত মানে আপোনাৰ এই ছবিটোত ধুনীয়াকৈ দেখা পোৱা গৈছে এই অংশটো এইটো হয় আপোনাৰ এই পেচাবৰ থলিটো হয় আৰু পেচাবটো এইপিনৰ পৰা আপোনাৰ নামি যায় যেতিয়া আমি জোৰ দিওঁ তো পেচাবৰ নলীটো এই প্ৰষ্টেটৰ মাজেদি যায় এই ছবিখনত আপুনি দেখা পাব যে প্ৰষ্টেটটো বহুত ডাঙৰ হৈ গৈছে ভালেখিনি ডাঙৰ এইটো নৰ্মেল চাইজ ৰাস্তা খোল খাই আছে কিন্তু ইয়াত দেখিছেনে ৰাস্তাটো পূৰা ঠেক হৈ গ'ল তো আপোনাৰ কি হয় পেচাবটো জোৰ দিলেও মানে পূৰা খোলোচাকৈ নহয় পেচাব বহুত পৰিমাণ পেচাব ৰৈ যায় তো এইবোৰৰ পৰা সমস্যাবোৰ দেখা যায় কেনেকুৱা ধৰণৰ সমস্যা আহে যেতিয়া প্ৰষ্টেটৰ সমস্যা আহে কি লক্ষণে দেখা দিয়ে প্ৰথম লক্ষণ হৈছে আপোনাৰ পেচাবৰ যোনটো ধাৰ হয় সেইটো কমি আহে আৰু এটা কথা আমি বুজি পাব লাগিব যে প্ৰষ্টেট মানে কম বয়সৰ লোকৰ নহয় ডাঙৰ এটা আমাৰ মানে বয়সৰ এটা ৰেঞ্জ আছে যেনেকৈ আপোনাৰ 55 বছৰ বয়সৰ ওপৰৰ লোকসকলৰ মানে পুৰুষসকলৰ মহিলাৰ নহয় দেই পুৰুষসকলৰ এইবোৰ সমস্যা দেখা পায় কিয় 55 বছৰ পাছত মূৰো বাঢ়িব সকলোৰে বাঢ়িব প্ৰষ্টেটটো বাঢ়িবই মানে প্ৰষ্টেট চাইজটো বাঢ়েই সেইটো আমাৰ ঈশ্বৰে সেনেকৈ বনাইছে নাজানো সেই 55 বছৰ পাছত মানে আপোনাৰ প্ৰষ্টেটটো বাঢ়া আৰম্ভ কৰে তাৰ আগত নাবাঢ়ে তো এইটো বয়স ৰিলেটেড মানে সমস্যা এটা আৰু যেতিয়া প্ৰষ্টেটটো বাঢ়িব ধৰে তেতিয়া আপোনাৰ যিবোৰ সমস্যা হয় মই ক'লোঁ যেনেকৈ আপোনাৰ পেচাবৰ ধাৰটো কমি আহে ধাৰটো কমি অহা কাৰণটো এইটোৱে হয় এই প্ৰষ্টেটটো যিহেতু ডাঙৰ হৈ গ'ল এই পেচাবৰ নলীডাল চেপা মাৰিলে তো আপুনি যিমান জোৰ দিলেও পেচাবটো সেই আগৰ নিচিনা ইমান বেগত আহিব নোৱাৰে পেচাবৰ ধাৰটো একদম দুৰ্বল হৈ যায় তাৰ উপৰিও আপুনি যেতিয়া পেচাব কৰিবলৈ যায় বহুত দেৰি ৰৈ থাকিব লগা হয় ইউৰিনেলত গৈ মেলি
মানে আপুনি জোৰ দিব লাগিব, জোৰ দিয়াৰ পাছত অলপ মানে ধৰক 30 ছেকেণ্ডৰ পাছত পাচাবটো হয়। তো সেইটো এটা সমস্যা। দ্বিতীয়তে আপোনাৰ মই ক'লোঁ পেচাবৰ ধাৰটো দুৰ্বল হয়। তৃতীয়তে আপোনাৰ কি হয়, পেচাবটো যিহেতু খোলোচাকৈ নহয়, বহুতখিনি পৰিমাণ পাচাব ৰৈ যায় ব্লাডাৰত, সেইকাৰণে সঘনে পাচাব কৰিব মন যায়। যিহেতু এতিয়া 500 ml আছিলে, আমি পাচাব কৰিলে 500 ml ওলাই যাব লাগে, কিন্তু 500 ml ওলাই নগৈ আপোনাৰ কি হয় 300 মান ওলালে 200টোতো ৰৈ গ'ল। সেই 200 যিটো ৰৈ গ'ল সেইটো কাৰণে আমাৰ এনেকুৱা লাগে মানে ৰোগীজনৰ যে মোৰ পাচাব খোলোচাকৈ নহ'ল নেকি। আকৌ 2 ঘণ্টাও নহয় 1 ঘণ্টাৰ ভিতৰত আকৌ পাচাব কৰিব যায়। আৰু এই সমস্যাটো ৰাতিও দেখা পায়, কাৰণ ৰাতি বাৰে বাৰে ব্লাডাৰটো সম্পূৰ্ণকৈ খালী হৈ যোৱা নাই, সম্পূৰ্ণকৈ খালী নোহোৱাৰ কাৰণে কি হৈছে টোপনিৰ পৰা সাৰ পায়। এনেকুৱাও হয় যে কেতিয়াবা 6বাৰ 7বাৰ ৰাতি মানে টোপনি ক্ষতি কৰিব লগা হয়, বাৰে বাৰে পাচাব কৰিব লগা হয়। তো এই সমস্যাবোৰ আমাৰ বয়সস্থ লোকসকলৰ হয়। সেইকাৰণে আমাৰ এতিয়া যিবোৰ সন্তানবোৰ হয় বা আমি সকলোৱে আমি অলপ কেয়াৰফুল হ'ব লাগে, নিজৰ মা দেউতাৰ কথা মানে কিবা মানে এইবোৰ অসুবিধা পাইছে নেকি আমি সুধিব লাগে। কিছুমান অলপ ষ্টাডিত গম পোৱা গৈছে যে ৰঙা মাংস খালে বেছিকৈ এইটো সমস্যা দেখা যায়। যেনেকৈ মানে ৰঙা মাংস মানে কি, আমাৰ এতিয়া অসমতো গাহৰি মাংসটো খোৱা হয়, আপোনাৰ খাচী যোনটো মটনটো খোৱা হয়। এইবোৰ অলপ ৰেড মিটটো আমি মানে ৰঙা মাংসটো এভইড কৰিলে মানে অলপ মানে কমিব। মানে ইয়াৰ পৰিত্ৰাণসমূহ কেনেকুৱা হয় বা সমাধানসমূহ কেনেকুৱা হয়, কি কৰিলে এই লক্ষণ হ'ব, এই ৰোগসমূহ দেখা? এতিয়া যি মানে লোকসকলৰ এইবোৰ সমস্যা দেখা পোৱা গৈছে, যেনেকৈ ৰাতি মই ক'লোঁ সঘনে সাৰ পাব লগা হৈছে, পেচাব জ্বালাৰ পৰা হয়। পেচাব জ্বালাৰ পৰা হোৱা কাৰণটো এইটো হয়, যিহেতু আপোনাৰ ইউৰিনটো গোটেইখিনি মানে পাচাবখিনি ওলাই নাযায়, বহুত পৰিমাণ পাচাব ৰৈ যায়। তো সেই ৰৈ যোৱা পাচাবখিনিত ইনফেকশ্যন হ'বই, কাৰণ সেইখিনি পাচাব ঘোলা হৈ যায়। আমি যেনেকৈ মই এতিয়া কিছুমান লোকসকলক বুজাওঁ, যেনেকৈ আমাৰ এই বটলটো আছে, এই বটলটো যদি মই সদায় ভালকৈ খালী কৰোঁ, নতুন পানী আকৌ ভৰাওঁ, এইটো পৰিষ্কাৰ হৈ থাকিব। কিন্তু মই পুৰণা পানীখিনি যদি খালী নকৰাকৈ আকৌ ইয়াৰ ওপৰত ভৰাওঁ, তেতিয়া ইয়াত চামনি বান্ধিব ধৰিব। তো একেই কথা সেনেকুৱা হয়, যিহেতু পাচাব খোলোচাকৈ ওলাই যোৱা নাই, ইয়াত লেতেৰা বস্তু জমা হ'ব আৰু সেইবোৰৰ পৰা ইনফেকশ্যন হয়, আৰু ইনফেকশ্যন হ'লেই পেচাব জ্বালাৰ পৰা আৰম্ভ হৈ যায়। তো সেই ইনফেকশ্যনটো নহ'বৰ কাৰণে আমি প্ৰষ্টেটৰ এইখিনি সমস্যা দূৰ কৰিব লাগিব। আৰু এতিয়া প্ৰষ্টেটৰ সমস্যা দূৰ কৰিবৰ কাৰণে আমাৰ এটাই উপায় আছে, আমি মেডিচিন ইউজ কৰিব লাগে। বিভিন্ন ধৰণৰ মেডিচিন থাকে, আমাৰ ওচৰত আহিলে আমি সেইখিনি মেডিচিন মানে প্ৰেছক্ৰাইব কৰিব পাৰোঁ। সেই মেডিচিনবোৰ দীঘলীয়াকৈ ল'ব লাগে, যেনেকৈ 3 মাহ, আৰু বেছি নহয়, ৰাতি শোৱাৰ সময়ত এটা টেবলেটে ল'ব লাগে প্ৰতিদিনে। সেইখিনি যদি 3 মাহমান কণ্টিনিউ কৰে, আপোনাৰ এই প্ৰষ্টেটৰ ছাইজটো সৰু হৈ যায়। যিহেতু প্ৰষ্টেটৰ ছাইজ সৰু হৈ যায়, ৰাস্তাটো খোল খাব, আকৌ আগৰ দৰে মানে নৰ্মেলি যেনেকৈ পেচাব কৰে, পেচাবৰ স্পীডটো মানে আপোনাৰ ধাৰটো বাঢ়িব। তাৰপাছত এই সঘনে পাচাব কৰা সেইবোৰ বহুতখিনি মানে মেডিচিনৰ সহায়ত ভাল হৈ যায়। এতিয়া আমি চিধাচিধিটো অপাৰেশ্যন কৰা নাযায়। তো অপাৰেশ্যন আমি কেতিয়া যাওঁ, যেতিয়া আমাৰ ধৰক মেডিচিন ফেইল হৈ গ'ল। মানুহ এজনে ধৰক 3-4 বছৰ মেডিচিন খাই আছে, কিন্তু মানে আৰোগ্য হোৱা নাই, তেতিয়া বা আপোনাৰ সঘনে পেচাবৰ ইনফেকশ্যন হৈ আছে, জ্বৰ হৈ আছে, পেচাব জ্বালাৰ পৰা হৈ আছে, তেতিয়া আমি গম পাওঁ যে মেডিচিনটোৱে কাম কৰা নাই। তেতিয়া আমি ৰিকমেণ্ড কৰোঁ যে মানে অপাৰেশ্যনলৈ যোৱা ভাল। আৰু তেওঁ বুজি পাব লাগিব অপাৰেশ্যন কৰিলে যে আৰু অপাৰেশ্যনৰ কথা কৈ দিওঁ অলপ। মানে অপাৰেশ্যনটো এনেকুৱা হয় যে আগৰ দিনত পেট ফালি অস্ত্ৰোপচাৰ কৰা হৈছিল। আজিকালি অস্ত্ৰোপচাৰ এতিয়া সেনেকৈ কৰা নহয়, যিহেতু ইউৰ'লজি বিভাগটো আহিল। আগৰ দিনতো ইউৰ'লজি বিভাগটো ইমান নাছিল। এতিয়াতো আমাৰ লখিমপুৰ নিচিনা জেগাতে আমি এতিয়া ইউৰ'লজি বিভাগ মানে আছে, ধৰক মানে আমি আছোঁ সহায় কৰিবৰ কাৰণে। তো আমি এই অপাৰেশ্যনটো কৰোঁ। অপাৰেশ্যনটো কৰোঁতে আপোনাৰ কি হয়, আমাৰ যোনটো ভগৱানে লিংগটো দিছে, যোনটো পেচাবৰ নলীটো, তো সেই পিনেদি আমি কেমেৰা ভৰাওঁ, একো কটা চিঙা একো নহয়। সেই পিনেদি কেমেৰা ভৰাই আমি এই প্ৰষ্টেটটো ধুনীয়াকৈ কাটি উলিয়াব পাৰোঁ। কাটি মানে সেনেকৈ আৰু গোটাকৈ নহয়, সৰু সৰুকৈ মানে পিচকৈ কটা যায়। আৰু পেচাবৰ পাইপ ভৰোৱা হয় অপাৰেশ্যনৰ পাছত, মানে অস্ত্ৰোপচাৰ কৰাৰ পাছত। আৰু সেই পেচাবৰ পাইপডাল আমি 3 দিন ৰাখোঁ, 3 দিনৰ পাছত খুলি দিওঁ। আৰু যেতিয়া ৰোগীজনে পেচাব কৰিব পৰা হ'ল অপাৰেশ্যনৰ পাছত, তাৰ পাছতহে আমি ছুটি কৰোঁ। তো আৰু যেতিয়া এইটো অপাৰেশ্যন কৰি খুলি দিয়া হয়, আমি এনেকৈ কওঁ আৰু এজন বয়সস্থ মানুহ ডেকা ল'ৰাৰ নিচিনাকৈ স্পীডত পাচাব কৰিব পাৰি, মানে ইমানখিনি আৰাম হৈ যায়। আৰু সেই অপাৰেশ্যনটো কৰাৰ পাছততো 7-8 বছৰলৈকেতো চিন্তাই নাই, কাৰণ ইমান সোনকালে আকৌ প্ৰষ্টেটটো নাবাঢ়ে, বহুত সময় লাগে আকৌ প্ৰষ্টেটটো বাঢ়িবৰ কাৰণে। তো এবাৰ জীৱনত এবাৰ অপাৰেশ্যন কৰিলেই হৈ যায়গৈ মানে। আৰু ইয়াত খুব বিষ অনুভৱ হয় নেকি যেতিয়া প্ৰষ্টেটটো যেতিয়া বাঢ়ে, প্ৰস্ৰাৱ কৰিব নোৱাৰাৰ বিষ অনুভৱ হয়? বিষ অনুভৱ হয়, কাৰণ প্ৰষ্টেটটো যেতিয়া বাঢ়ে, পেচাবটো ইনফেকশ্যন হয়, সেই বীজাণুখিনি গৈ প্ৰষ্টেটটো সোমায়। আৰু সেই বস্তুটো আমি ইয়াত লিখাই আছে প্ৰষ্টেটাইটিছ বুলি কওঁ। প্ৰষ্টেটাইটিছ মানে প্ৰষ্টেটৰ ইনফেকশ্যন, ইনফ্লেমেশ্যন এইবোৰ হয়। আৰু সেইবোৰ হ'লে আপোনাৰ
এই কৰঙনত বিষ কৰিব, তলপেট বিষ কৰিব, আপোনাৰ লিংগটোতো বিষ কৰে অলপ, আৰু সেইবোৰ সমস্যা হয় ইনফেকশ্যন হ'লে। আৰু ইয়াৰ পৰা কিডনীৰ কিবা প্ৰব্লেমৰ সমস্যা? আপুনি ভাল প্ৰশ্ন এটা সুধিল। এতিয়া যিহেতু এইটো কমন চেনেল বুলি কওঁ, মানে আমাৰ এই ছবিখনত আপুনি ধৰা পৰিব, এই দুটা কিডনী গৈ লগ খাইছে ব্লাডাৰটোত। যেতিয়া প্ৰষ্টেটটো আপোনাৰ এইখিনি থাকে ব্লক হয়, তেতিয়া এই ব্লাডাৰটোৰ পৰা পেচাব ওলাই নাযায়। তো পেচাব ওলাই নগ'লে কি হ'ব, পেচাবখিনি ওপৰলৈ যাবলৈ ধৰিব। এইটো আমি কওঁ বেক ফ্ল' কৰা, আৰু বেক ফ্ল' কৰি কিডনীকেইটাও কষ্ট পাব, আৰু লাহে লাহে কিডনী দুটা বেয়া হৈ গৈ থাকিব, মানে কিডনীৰ ফাংচনটো কমি আহে। তো সেইকাৰণে আমি বহুত মানে সতৰ্ক হ'ব লাগে যে এইবোৰ প্ৰব্লেম হ'লে যাতে মেডিচিন খাই মেলি মানে প্ৰব্লেম কৰাটো এনেকুৱা হ'ব নালাগে যাতে মানে প্ৰব্লেমটো লৈ আমি যুঁজি থাকিব নালাগে, মেডিচিনৰ সহায় লোৱা দৰকাৰ। নহ'বৰ কাৰণে আমি কিবা সাৱধানতা ল'ব পাৰোঁ? সাৱধানতাটো মই ক'লোৱে, যিহেতু এইটো বয়স অনুসৰি মানে এইটো হয়েই চবৰে, আমাৰো হ'ব, চবৰে হ'ব। তো সেইকাৰণে যেতিয়া আমি এইবোৰ প্ৰব্লেম দেখা পাওঁ, সেইটো সময়ত সাৱধানতা ল'ব লাগিব। যদি এনেকুৱা সমস্যাবোৰ দেখা পোৱা গৈছে, ডক্টৰৰ ওচৰত আহক, মেডিচিনৰ সহায় লওক, যাতে কিডনীকেইটা বাচি থাকে আৰু বাৰে বাৰে যাতে পেচাবৰ ইনফেকশ্যনটো নহয়। মোক প্ৰত্যেকটো সোমবাৰৰ পৰা শনিবাৰে গোটেই সপ্তাহটো লগ পাব, দিনৰ 11টা বজাৰ পৰা 2টা বজালৈকে। আপোনাৰ হলিচিটি ক্লিনিক আৰু ডায়েগনষ্টিক চেণ্টাৰ নকাৰী, লখিমপুৰত লগ পাব। এনেকুৱা যদি সমস্যা আপোনালোকৰ দেখা গৈছে, বা আমাৰ এতিয়া ধৰক ঘৰত বয়সস্থ লোকসকল আছে, আমি সুধিব লাগে যদি কাৰোবাৰ এনেকুৱা প্ৰব্লেম আছে, আমাৰ দেউতাসকলৰ বা খুৰাসকলৰ বা ককাসকলৰ, লাজো কৰিব পাৰে, তেতিয়াহ'লে লৈ আনিব তেওঁলোকক মোৰ ওচৰলৈ। তো মই সহায় কৰিব পাৰিম। বহুতখিনি মেডিচিন থাকে, মেডিচিন দিলে তেওঁলোকে বহুত আৰোগ্য হ'ব, বহুত আৰাম পাব, জীৱনটো ইমান কষ্টদায়ী নহ'ব।